গতিকে জনপ্ৰিয়তাৰ শিখৰলৈকে যায় আপোনালোকে নাগাৰা নামক এটা অতিৰঞ্জিত নকৰাটোৱে শ্ৰেয় বুলি আমি ভাবোঁ। দিন ৰাতি একাকাৰ কৰি নাম গোৱাতকৈ মাহটোত আপোনালোকে 15খন সঠিক নাম গাওক। নিজৰ কণ্ঠক জোৰ দি আপোনালোকে নাম নাগাব। মোৰ অনুৰোধ, আপোনালোকক উপদেশ দিব পৰা আমাৰ দৰে নৰমনিচৰ ধৃষ্টতা একেবাৰে নাই। এই কণ্ঠটো ঈশ্বৰে দিয়া বস্তু। দিন ৰাতি একাকাৰ কৰি যদি নাম গায় আপোনালোকৰ কণ্ঠ বেয়া হ'ব। কমকৈ খাওক, বেছি দিন থাকক, বেছিকৈ খাওক, কম দিন থাকিব। কথাটো সেইটোৱে। পুনৰ কৈছোঁ, এই নাগাৰা নাম সত্তা যিটো আমি এটি কাম কৰি আছোঁ, নাগাৰা নামৰ ওপৰত আমি ৰিচাৰ্চ কৰি আছোঁ। এতিয়া আপোনালোকে ক'ব যে ৰিচাৰ্চ বোলা বস্তুটো কি? কোনোবাই গম পায়, কোনোবাই গম নাপায়। আমি নাগাৰা নামৰ ওপৰত গৱেষণা কৰি আছোঁ। গৱেষণা হ'ল এন এনালিটিকেল ষ্টাডি অফ নাগাৰা নাম, যিটো টাইটেল। আমি পৰীক্ষা দিছিলোঁ, ঈশ্বৰৰ কৃপাত পৰীক্ষাত আমি উত্তীৰ্ণ হ'লোঁ। আমাক এটা টপিক বাচিবলৈ দিয়ে, টপিকটো আকৌ গ্ৰাহ্য হয়নে নহয় সেইটোও চাই। তো তাৰে ওপৰত ভিত্তি কৰি নাগাৰা নাম সম্বন্ধীয় কিছুমান কথা 245 পৃষ্ঠাৰ এখন আমি কিতাপ লিখিব লাগে। নাগাৰা নামৰ ক'ত হৈছিল, কি কথা, কি বতৰা, হেন তেন XYZ গোটেইখিনি সেই থেচিছখনত আছে। প্ৰভুৰ কৃপাত প্ৰায় হৈ গ'ল। যদি যতদূৰ সম্ভৱ, যদি চব ঠিকে থাকে, এপ্ৰিল মাহত সেই থেচিছখন আমি ছাবমিট কৰিম বুলি ভাবিছোঁ। নাজানো ভগৱানে কিমান দূৰ নিয়ে, কিমান দূৰ দিয়ে নাজানো। আৰু আজি পবিত্ৰ মঞ্চৰ পৰা মই এটা কথাই ঘোষণা কৰিছোঁ, থেচিছৰ এটা কপি মই সদৌ অসম নাগাৰা নাম সংঘলৈকে মই আগবঢ়াই দিম। যিখন থেচিছত গোটেইখিনি কথা থাকিব, মই এনে ফাঁকি বাজি কথা তাতে লিখা নাই। তাত বহুত পণ্ডিত মানুহে সেই থেচিছখন চাই, একাডেমিকভাৱে চাই, পঢ়া শুনাৰ ফালেদি চাই যে এইটো বস্তু হয় নে নহয়, পৰীক্ষামূলকভাৱে চাই। যদি পৰীক্ষাত যদি ভুল হয়, সেই থেচিছখন আমাক কেঞ্চেল কৰি দিব। গতিকে যিমান দূৰ পাৰোঁ নিজৰ সাধ্য অনুযায়ী পাঠকসকলৰ লগত যিমান দূৰ পাৰোঁ আলোচনা কৰি, বিজ্ঞানসন্মত পণ্ডিতবিলাকৰ লগত আলোচনা কৰি ক'ত কি কথা সেই থেচিছখনত উপলব্ধ হ'ব। মই ভাবোঁ নাগাৰা নামৰ ওপৰত তেনেকুৱা থেচিছ আগতে হোৱা চাগে নাছিল, কিন্তু অকণমান কঠিন হ'ব। মই অসমীয়াত লিখা নাই, মই লিখিছোঁ ইংৰাজীত। ইংৰাজীত লিখাৰ কাৰণ এটাই, সেই থেচিছখন অসম আৰু ভাৰতৰ বাহিৰলৈকে যাওক। হোৱাট ইজ দ্য নাগাৰা নাম মানুহে গম পাওক। অসমীয়াত লিখিলে অকল অসমতহে আবদ্ধ হৈ থাকিব। সেই থেচিছখন বাহিৰত গ'লে অকণমান চাগে অসুবিধা হ'ব। গতিকে সেইকাৰণে কৈছোঁ, শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ, আশীৰ্বাদ বিচাৰিছোঁ। আৰু এইখিনি কৈয়ে আটাইলৈকে উন্নতি কামনা কৰি আজিৰ এই পবিত্ৰ নামৰ অনুষ্ঠান উদ্বোধন হোৱা বুলি আমি আনুষ্ঠানিকভাৱে ঘোষণা কৰিছোঁ।